17 অনূৰ্ধ্ব অস্মিতা ফুটবল লীগৰ সফল সামৰণি। অন্তিম মেচত যুঁজত নামিল আকাশ FC আৰু উদয়ন কৃষ্টি সংঘ। সামৰণি অনুষ্ঠানত উপস্থিত অৰ্জুন, লাভলীনা, নয়নমণি। যোৱা 22 ডিচেম্বৰৰ পৰা পল্টন বজাৰ 4 খেলপথাৰত অনুষ্ঠিত 17 অনূৰ্ধ্ব অস্মিতা ফুটবল লীগ দেওবাৰে অন্ত পৰিল। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ছাই তথা সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ অধীনত প্ৰতিযোগিতাখন গুৱাহাটীত সফলভাৱে আয়োজন কৰিলে অসম ফুটবল সন্থাই। 6টাকৈ মহিলা ফুটবল দলে অংশগ্ৰহণ কৰা এই লীগত অনুষ্ঠিত হ'ল মুঠ 30খন মেচ। অন্তিমখন মেচত খেলপথাৰত নামিল আকাশ FC আৰু উদয়ন কৃষ্টি সংঘ। 17 অনূৰ্ধ্ব অস্মিতা ফুটবল লীগত আকাশ FC চেম্পিয়ন হোৱাৰ বিপৰীতে ৰানাৰ্ছ আপৰ সন্মান লাভ কৰে উদয়ন কৃষ্টি সংঘই। অস্মিতা ফুটবল লীগৰ সন্দৰ্ভত জনালে অসম ফুটবল সন্থাৰ সম্পাদক ডক্টৰ চাংৰাং ব্ৰহ্মই। আমাৰ যিটো অস্মিতা লীগ আণ্ডাৰ 17 উমেন লীগ হয়, ছাই ইণ্ডিয়া আৰু আপোনাৰ AIFFৰ আণ্ডাৰত আমি অসম ফুটবলে আয়োজন কৰিছোঁ। যোৱা 22 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু টোটেল 6টা টিমে ভাগ লৈছিলে আৰু আজি ফাইনেল মেচখন চলি আছে। টোটেল আপোনাৰ 6টা টিমৰ মাজত লীগ মেচ খেলি টোটেল 30টা লীগ মেচ হৈছে আৰু আমি আজি যিটো লাষ্ট গেম ইয়াৰে আমি কনক্লুডিং চেৰিমনি লৈছোঁ। অসমৰ পৰা অসমক আৰু ভাৰতক নাম অনা লাভলীনা বৰগোহাঁই তেখেতক আমি চিফ গেষ্ট হিচাপে আমি মাতিছোঁ আৰু আমাৰ যিটো লীগৰ জৰিয়তে যোৱা বছৰত অস্মিতা যিটো লীগ আছিলে ইয়াৰ পৰাই ইণ্ডিয়া যিটো টিম ইয়াৰ কেম্পত 3জন চিলেকশ্যন হৈছিলে। ছোৱালীবিলাকে ভাল খেলি আছে। এতিয়া নিজৰ পাৰফৰ্মেঞ্চৰ ওপৰত যিটো চিলেকশ্যন বা তেখেতসকলক স্কাউটিং ইয়াতে স্কাউট আছে, আমাৰ AIFF পৰা স্কাউট পঠাই দিছে, ছাইৰ পৰা স্কাউট পঠাই দিছে। এতিয়া নিজৰ পাৰফৰ্মেঞ্চৰ ওপৰত আমি আশা ৰাখিছোঁ, যিহেতু ছোৱালীবিলাকে ভাল খেলিছে নিশ্চয় আমি ভাল পৰিমাণৰ ইয়াৰ পৰা স্কাউট হ'ব বুলি আশা ৰাখিব পাৰে। ইফালে সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অলিম্পিক পদকজয়ী তাৰকা বক্সাৰ অৰ্জুন, লাভলীনা বৰগোহাঁই, অৰ্জুন, নয়নমণি শইকীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। কৰ্মৰ্দন কৰি দুই অৰ্জুনে মহিলা ফুটবলাৰসকলক কৰিলে উৎসাহিত। ফুটবলত কিক মাৰি লীগৰ অন্তিম মেচ উদ্বোধন কৰে লাভলীনা বৰগোহাঁই আৰু নয়নমণি শইকীয়াই। অলিম্পিয়ান লাভলীনাই খেলুৱৈক উদ্দেশ্যি ৰাখিলে শুভেচ্ছামূলক ভাষণ। আজি ফুটবল লীগৰ আজি 2খন মেচ আছে। প্ৰথমে সকলোকে তেওঁলোকৰ আজি মেচৰ কাৰণে শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আৰু যিহেতু ফুটবল সন্থাই এটা বৰ ধুনীয়া পদক্ষেপ লৈ মেচবোৰ কৰি গৈছে আৰু ইয়াৰ পৰা বহুতো খেলুৱৈ ওলাব, অনাগত সময়ত আৰু ভাল প্ৰদৰ্শন দিব, নেশ্যনেল ইণ্টাৰনেশ্যনেললৈ চিলেকশ্যন হ'ব। তেওঁলোকক মোৰ ফালৰ পৰা বহুত শুভকামনা। কণ ছোৱালী ফুটবলাৰৰ খেলাৰ উদ্যম প্ৰত্যক্ষ কৰি আনন্দিত কমনৱেলথ গেমছত সোণজয়ী লন বল খেলুৱৈ অৰ্জুন, নয়নমণি শইকীয়া। ভৱিষ্যতে এই মঞ্চৰ পৰা অসমৰ উপৰি ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰা খেলুৱৈ জন্ম হ'ব বুলি আশাবাদী নয়নমণি শইকীয়া। ভাল লাগিছে সঁচাকৈ, নিজকে উপস্থিত থাকিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ ইমান কণমানি খেলুৱৈ খেলিছে, সঁচাকৈ ভাল লাগিছে দেখি। আৰু ভাবোঁ ভৱিষ্যতে আমাৰ ইয়াৰ পৰাই আমাৰ অসম হৈ খেলিব বা ভাৰতবৰ্ষ হৈ খেলিব, এইখিনি আমি আশা কৰোঁ। আৰু আপোনালোকৰ জৰিয়তে তেখেতলোককো মই এইখিনি অনুৰোধ কৰিব বিচাৰোঁ যে তেখেতলোকে এইটো ধৰি ৰাখে। ইমান ধুনীয়া এটা প্লেটফৰ্ম পাইছে, সুবিধা পাইছে, সোণালী সুযোগ পাইছে। আমাৰ জেনেৰেশ্যনটোৱে সেইখিনি বহুত কম পাইছিলে, সেইটো কাৰণে তেখেতলোকে সেইখিনি সুবিধা পাইছে যিহেতু মই ভাবোঁ তেখেতলোকে সোণালী সুযোগ বুলি গ্ৰহণ কৰি আগুৱাই যাব লাগে। ক্ৰীড়া অনুৰাগীৰ আশা এনে ফুটবল লীগৰ আচলত ধৰি বিশ্ব ক্ৰীড়াৰ মঞ্চলৈ ধাৱমান হওক অসমৰ উদিত মহিলা ফুটবলাৰ। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493,
ইমেইল sanju_regal@rediffmail.com